আৰ্তজনৰ কাষত সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত যোৰহাট জিলা কবি সন্মিলনৰ কবিসকলৰ সহযোগত আজি প্ৰথম প্ৰয়াস হিচাপে বানপীড়িত পৰিয়াললৈ সাহায্য প্ৰদান কাৰ্যসূচী সফলতাৰে সম্পন্ন হয়। যোৰহাট জিলাৰ শলমাৰা অঞ্চলৰ মজিয়াভেটি গাঁওখনৰ দুয়োফালে ভগদৈৰ মথাউৰি ভাগি যোগাযোগ বিচ্ছিন্ন হৈ থকা অঞ্চলত সদৌ অসম কবি সন্মিলনৰ যোৰহাট জিলাৰ কবিসকলৰ সহযোগত আজি প্ৰথম পৰ্যায়ত প্ৰায় 100টা পৰিয়ালক খাদ্যৰ টোপোলা প্ৰদান কৰে। সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত যোৰহাট জিলা কবি সন্মিলনৰ সহযোগিতা আগবঢ়োৱা সতীৰ্থ কবিসকল ক্ৰমে ভৱ গগৈ, ডক্টৰ পৰাণ বৰুৱা, স্মৃতিৰেখা বৰুৱা, বিনু কাকতি, সৈয়দ পাৰবিন হুছেইন, গীতা বৰা, বিজয় কুমাৰ স্বৰ্ণকাৰ, বিকি নেওগ, মামণি দত্ত, জিতা দত্ত, বৰ্ণালী গোস্বামী, নকুল শইকীয়া, ৰিজু ফুকন, জিন্তু ফুকন, পংকজ দাস, বন্দিতা বুঢ়াগোহাঁই, জ্যোতিমণি শইকীয়া, মাফিদা বেগম, শেৱালী দত্ত শইকীয়া, তৃষ্ণা ৰাণী, কবিতা বৰদলৈ, তছলিমা বেগম হাজৰিকা, মিনতী বৰঠাকুৰ, বুলবুলি বৰকটকী, ৰূপাঞ্জলি নেওগ আৰু দুলাল বৰুৱা। আজি সদৌ অসম কবি সন্মিলনৰ যোৰহাট জিলাৰ কবি সন্মিলনৰ সমূহ শাখাৰ তৰফৰ পৰা আজি অসমত যি বানৰ দুৰ্যোগ হৈছে, এই দুৰ্যোগৰে যোৰহাট জিলাৰ শলমৰা অঞ্চলৰ যি মজিয়াভেটি অঞ্চলত ৰাইজৰ দুৰ্যোগত আছে, তাতে সদৌ অসম কবি সন্মিলনে তেওঁলোকৰ দুখৰ সময়ত অকণমান সমভাগী হ'বৰ বাবে আহি আমি উপস্থিত হৈছোঁহি আৰু যথোপৰিমাণে আমাৰ যিখিনি পৰা যায় এটা সাহায্য আগবঢ়োৱা হৈছে আৰু ৰাইজে এই সাহায্য গ্ৰহণ কৰি আমাৰ যি ইচ্ছা সেই ইচ্ছাক তেওঁলোকে সফল হোৱাত তেওঁলোকে আমাক অৰিহণা যোগালে আৰু লগতে আমি ভগৱান বা নেদেখাজনক আমি প্ৰাৰ্থনা কৰোঁ যে এই ধৰণৰ বিপদত তেওঁলোকক মানসিকভাৱে শক্তিশালী কৰি ৰাখক আৰু সুস্বাস্থ্যৰে ৰাখি তেওঁলোকে যেন এই বিপদৰ সময়খিনি পাৰ কৰিব পাৰে, তাকে প্ৰকাশ কৰিছোঁ। আৰু আমাৰ প্ৰতিগৰাকী সদস্যৰ যি সহায়ৰ হাত আগবঢ়ালে তেওঁলোকৰ প্ৰতিও আমি সদৌ অসম কবি সন্মিলনৰ তৰফৰ পৰা তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।